ফাইনেন্স কন্টেন্টৰ আৰু এটা এপিসোডলৈ সকলোকে স্বাগতম জনালো। আজি আমি কথা পাতিম কৰ্পোৰেট বন্ড কি হয় আৰু কৰ্পোৰেট বন্ডত কেনেকৈ পইচা লগাব পাৰি। এটা কৰ্পোৰেট বন্ড মানে কি? কৰ্পোৰেট শব্দটোৰ পৰা আমি বুজিব পাৰিছোঁ যে কিছুমান কোম্পানীৰ লগত জড়িত হৈ আছে। অৰ্থাৎ কিছুমান কোম্পানীক যেতিয়া পইচাৰ দৰকাৰ হয়, আপোনাৰ মোৰ ধৰক পইচা দৰকাৰ হ'ল, আমি কি কৰিম? আমি লগৰটোৰ পৰা ধাৰ খুজিম বা আমি বেংকৰ পৰা লোন ল'ম। সিমিলাৰলি কৰ্পোৰেটক যদি পইচা দৰকাৰ হয়, কোম্পানীক যদি পইচা দৰকাৰ হয়, তেতিয়া তেওঁলোকৰ হাতত বহুত অপচন থাকে। বেংকৰ পৰা লোন ল'ব পাৰে আৰু এটা অপচন থাকে কৰ্পোৰেট বন্ড ৰিলিজ কৰিব পাৰে। যেতিয়া কৰ্পোৰেট বন্ডটো পুৰা ৰিলিজ কৰি দিয়ে, আপুনি ধৰক কৰ্পোৰেট বন্ডত পইচা লগাব পাৰে। কোম্পানীবিলাকে আমাৰ পৰা পইচা ধাৰ লৈ ল'ব। তো কৰ্পোৰেট বন্ডত পইচা লগোৱাৰ দুটা টাইপ আছে, এটা হ'ল ডাইৰেক্ট, এটা হ'ল ইনডাইৰেক্ট। ইনডাইৰেক্ট মানে হ'ল আপুনি মিউচুৱেল ফাণ্ডৰ এটা টাইপ হ'ল কৰ্পোৰেট বন্ড ফাণ্ড। মিউচুৱেল ফাণ্ডৰ মেইনলি দুটা টাইপ আছে, এটা ইকুইটি, এটা ডেপ্ট। ঠিক আছে, 3 নম্বৰটো হাইব্ৰিড হয়। তো ডেপ্ট ফাণ্ড মানে কি? যিবিলাক ধাৰত পইচা লগায়। ডেপ্ট ফাণ্ডৰ ৰিস্কটো বহুত কম থাকে এজ কম্পেয়াৰ টু ইকুইটি ফাণ্ড। তো ডেপ্ট ফাণ্ডৰ এটা টাইপ হ'ল কৰ্পোৰেট বন্ড ফাণ্ড। অৰ্থাৎ আপুনি যদি কৰ্পোৰেট বন্ড ফাণ্ডত পইচা লগায়, সেই পইচাটো আপোনাৰ সেই কৰ্পোৰেট বন্ডবিলাকত ইনভেষ্ট হ'ব। আৰু এটা ছেকেণ্ড টাইপ হ'ল আপুনি ডাইৰেক্ট ইনভেষ্টমেণ্ট কৰিব পাৰে। ডাইৰেক্ট মই নিজে ডাইৰেক্ট কৰ্পোৰেট বন্ড মই ডাইৰেক্ট কিনো। সেইটো মই ষ্টেবল মানি এপটো ইউজ কৰি আছোঁ। তাৰ পৰা আপোনালোকে ডাইৰেক্ট কৰ্পোৰেট বন্ড কিনিব পাৰে। কৰ্পোৰেট বন্ড কিনিলে ধৰক আপুনি 1 লাখ টকা ইনভেষ্ট কৰিলে, 50,000 টকা ইনভেষ্ট কৰিলে, তাত এটা ফিক্স ৰেট অফ ইণ্টাৰেষ্টত যিমান হয় পাৰ মান্থ আপোনাক পইচা দিব বা পাৰ কোৱাৰ্টাৰ আপোনাক পইচা দি থাকে। যেনেকৈ কিছুমানৰ ধৰক 10%, কিছুমানৰ 11%। এতিয়া বহুতে ভাবিব পাৰে তাতকৈ আমি বেংকত ফিক্স ডিপজিট কৰি থৈ দিওঁ, কিন্তু বেংকত ফিক্স ডিপজিটত আপুনি 6%, 7% ইণ্টাৰেষ্ট পায়। এট দ্য ছেইম টাইম কৰ্পোৰেট বণ্ডত আপুনি ইনভেষ্ট কৰিলে 10%, 11%লৈকে পইচা পোৱা যায়, মানে পাৰ মান্থ ইণ্টাৰেষ্ট। কিন্তু তাত ৰিস্কো থাকে, ঠিক আছে, কাৰণ ইনভেষ্ট কৰাৰ আগত সদায় ভাবি চাব লাগিব। তো ৰিস্ক কিন্তু ইয়াত থাকে। তো কৰ্পোৰেট বণ্ডত ৰিস্ক চাবৰ কাৰণে আমি কিছুমান ৰেটিং থাকে, AAA ৰেটিং, AA বা A ৰেটিং। A ৰেটিঙৰ ওপৰবিলাক মানে সচৰাচৰ ষ্টেবল হয় আৰু তাত পইচা লগোৱাটো অলপমান ছেফ হয়। তলত মই ইমান পইচা নলগাওঁ, সেইবিলাকো ষ্টেবল হয়, বাট আপোনালোকে ৰেটিংটো ভালকৈ চাই ল'ব।